আপোনাৰ হাতত থকা মোবাইল ফোনটো আপুনি সঠিক কামত ব্যৱহাৰ কৰক আৰু এই কাৰণে ব্যৱহাৰ কৰক আমি বাৰে বাৰে কৈছোঁ যে আপুনি যেতিয়া হাতত মোবাইল ফোনটো লৈ থাকে সেই সময়ত আপুনি আপোনাৰ ৰাস্তাৰ আশে-পাশে মন কৰিব যদি আপুনি খোজকাঢ়ি থকা সেই ৰাজপথত আপুনি গাঁত দেখা পায় শীঘ্ৰেই আপোনাৰ মোবাইল ফোনটো দি গাঁতটোৰ ফটো ক্লিক কৰক আৰু সেন্ড কৰক চৰকাৰী সেই বিশেষ পৰ্টেলসমূহলৈ বা চৰকাৰৰ সেই বিশেষ খাতলৈ কিয়নো চৰকাৰে এতিয়া মেৰামতি কৰিব ৰাস্তা পথৰ যিকোনো থকা গাঁতসমূহ কেতিয়া মুঠৰ ওপৰত অসমত ৰাজ্যত মেৰামতি কৰিব ৰাস্তাৰ ঘাট গতিকে প্ৰত্যেকগৰাকী লোকৰ দায়িত্ব হৈ পৰিছে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইল ফোনটো মুঠৰ ওপৰত আপোনাৰ যিটো মোবাইল ফোনেই আছে আপুনি সঠিক ব্যৱহাৰ কৰক আপুনি যিটো ৰাস্তাৰে খোজকাঢ়ি গৈ থাকিব সেই ৰাস্তাটো সঠিক হোৱাটো বা ভাল হোৱাটো নিশ্চয়কৈ বিচাৰিব সেইবাবে আপুনি যিটো ৰাস্তাৰে খোজকাঢ়িব সেই ৰাস্তাটো যদি আপুনি দেখা পায় এটাও গাঁত তেন্তে সেই গাঁতটোৰ ফটো মাৰি আপুনি সেন্ড কৰক তাৰপিছতে সেই ৰাস্তাটোৰ সেই গাঁতসমূহ মেৰামতি কৰিব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা অসমৰ যিকোনো ঠাইৰ চুকে কোণে নাথাকিব ৰাস্তা ঘাটত কোনো ডাঙৰ ডাঙৰ গাঁত সেই গাঁতসমূহৰ মাথো ফটো ক্লিক কৰি পঠিয়াওক আৰু সেই ফটোখন লাভ কৰাৰ পিছতে সেই স্থানত আহি ৰাজ্য চৰকাৰে গাঁতসমূহ ভৰপূৰ কৰিব গাঁতসমূহ নাইকিয়া কৰিব গতিকে এতিয়াৰে পৰা 2026 চনৰ নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে এতিয়া সম্পূৰ্ণভাৱে অসমখন আৰু সুন্দৰ হ'বলৈ গৈ আছে ৰাস্তাত থকা গাঁতসমূহ মেৰামতি কৰাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ মুঠতে আপুনি মাথো এখন ফটো ক্লিক কৰক সেই ফটোখন ক্লিক কৰি সেন্ড কৰক তাৰপিছতে 2 মুহূৰ্তৰ ভিতৰতে 2 ছেকেণ্ডৰ মুহূৰ্ততে আপোনাৰ সেই গাঁত থকা অংশ সকলো সঠিক হৈ পৰিব বা সকলো ঠিক হৈ পৰিব কেৱল ৰাজ্য চৰকাৰৰ বাবে সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ ভাল খবৰটো এতিয়া আৰু ৰাজপথত নাথাকে এটাও গাঁত আপোনাৰ হাতত থকা মোবাইল ফোনটো আপুনি যদি ফটো তুলি পঠিয়ায় তেন্তে আপোনাৰ ৰাস্তা কাষত থকা গাঁতসমূহ ভৰপূৰ হৈ পৰিব লগে লগে মেৰামতি হ'ব ৰাস্তা আৰু ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব ৰাস্তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া এক ডাঙৰ মন্তব্য এতিয়া আৰু ৰাজপথত নাথাকিব কোনো গাঁত আমি বাৰে বাৰে কৈছোঁ আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ আপুনি সঠিক ব্যৱহাৰ কৰিবলৈ শিকক আপুনি যিটো ৰাস্তাৰে খোজকাঢ়ি গৈ থাকিব সেই ৰাস্তাটোত আপুনি এটা গাঁত দেখাৰ মাত্ৰকে আপুনি ফটো ক্লিক কৰি সেন্ড কৰক চৰকাৰলৈ আৰু চৰকাৰে সেই গাঁতসমূহ মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব মুঠৰ ওপৰত এতিয়া আৰু ৰাজপথত দেখা নাপাব এটাও গাঁত আপোনাৰ হাতত মোবাইল ফোন আছে যদি আপুনি ফটো তুলি পঠিয়াওক চৰকাৰলৈ লগে লগে মেৰামতি কৰা হ'ব সেই ৰাস্তা অসমৰ কোনো ৰাস্তাত নাথাকিব গাঁত গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত হ'ব কুইক একশ্যন আমি বাৰে বাৰে কৈছোঁ 7 দিনৰ ভিতৰত মেৰামতি কৰা হ'ব ৰাস্তা আপুনি ফটোখন পঠিওৱাৰ 2 ছেকেণ্ডৰ পিছতে সেই বিশেষ ফটোখন প্ৰত্যক্ষ কৰিব ৰাজ্য চৰকাৰে তাৰপিছতে 7 দিনৰ ভিতৰতে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব গতিকে আপোনাৰ হাতত থকা মোবাইল ফোন থাকিলে আপুনি কৰিব পাৰিব অভিযোগ আৰু সেইবাবে প্ৰত্যেকগৰাকী লোকেই আপোনাৰ গাঁৱৰ বা চহৰৰ ৰাস্তাত গাঁত দেখিলে ফটো তুলিবলৈ ট্ৰাই কৰক আৰু পঠিয়াই দিয়ক চৰকাৰলৈ ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব ৰাস্তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি আৰু এতিয়াৰে পৰা আপোনাৰ গাঁৱতেই হওক বা আপোনাৰ নগৰতেই হওক মুঠৰ ওপৰত ৰাস্তাত এটা গাঁত দেখাৰ মাত্ৰকে শীঘ্ৰেই কৰক ফটো ক্লিক আৰু ফটো ক্লিক কৰি পঠিয়াই দিয়ক চৰকাৰলৈ ফটোখন পোৱাৰ মাত্ৰকে 7 দিনৰ ভিতৰত মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে বিশেষকৈ গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় আৰু শিলচৰত হ'ব কুইক একশ্যন গতিকে প্ৰত্যেকগৰাকী লোকেই নিজৰ গাঁৱৰ ৰাস্তাটোতেই হওক বা চহৰ ৰাস্তাতেই হওক গাঁত দেখাৰ মাত্ৰকে ফটো ক্লিক কৰক আৰু পঠিয়াই দিয়ক ৰাজ্য চৰকাৰলৈ 7 দিনৰ ভিতৰত মেৰামতি হ'ব ৰাস্তা